এইটো ভিডিওত আলোচনা কৰিম আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিওত জিকেটা এমসিকিউ কোৱেশ্চন দেখুৱাই দিম হেকেটা এমসিকিউ কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবাই পাবা যদি নোপোৱা মোক কমেন্ট কৰি কবা যেটো কবা হেতুই মই মানি লম যেহেতু এটো চেপ্টাৰৰ পৰা লং কোৱেশ্চন নাখে এমসিকিউ কোৱেশ্চন অকল ৰাখিব তোমালোক এমসিকিউ কোৱেশ্চন বিলাক ভালকৈ পঢ়ি যাবা আৰু মই জিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা পঢ়ি যাবা ভালকৈ 100% কমন পাই যাবা এটো চেপ্টাৰত টোটাল নম্বৰ আছে 5 1 মাৰ্কৰ কোৱেশ্চন 5টা আহিব মানে এমসিকিউ কোৱেশ্চন 5টা আহিব তোমালোক এমসিকিউ কোৱেশ্চন বিলাক ভালকৈ চাবা আৰু মই জিকেটা দেখুৱাই দিম হেকেটাৰ ভিতৰত কমন 100% পাই যাবা একো টেনচন কৰিব নালাগে যেহেতু এটো চেপ্টাৰ পৰা লং কোৱেশ্চন নাখে তোমালোক এমসিকিউ কোৱেশ্চন বিলাক ভালকৈ পঢ়ি যাবা মই বাৰে বাৰে কৈছো মই জিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা ভালকৈ পঢ়ি যাবা এমসিকিউ কোৱেশ্চন 100% কমন পাই যাবা এতিয়া আমি চাই লও কি কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে প্ৰথম ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় কেতিয়া পালন কৰা হয় 24 অক্টোবৰ দিনটোত এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন তোমালোক ভালকৈ চাবা নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত অৱস্থিত বুজি পালা অপচনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰ থাকিব নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল ৰাষ্ট্ৰসংঘৰ ছন্দত মুঠ কেইটা অনুচ্ছেদ আছে চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘৰ ছন্দত মুঠ 111টা অনুচ্ছেদ আছে নেক্সট তোমালোক চাবা ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ৰাষ্ট্ৰসংঘৰ নীতি একেটা অলপ ভালকৈ চাবা তোমালোকক কোৱেশ্চনটো এনেকৈ দিব পাৰে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য হয় বা তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য নহয় এনেকৈ কোৱেশ্চন দিব পাৰে নেক্সট তোমালোক চাবা ৰাষ্ট্ৰসংঘৰ নীতি ইয়াৰ পৰা কোৱেশ্চন দিব পাৰে তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ নীতি হয় বা তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ নীতি নহয় এনেকৈ কোৱেশ্চন দিব পাৰে তোমালোক ভালকৈ চাবা ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু নীতি কেইটা নেক্সট তোমালোক চাবা ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ আছে এই প্ৰধান অংগ কেইটা ভালকৈ চাবা ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন এনেকৈ দিব তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ তেতিয়া তোমালোক এই কোৱেশ্চনটোৰ উত্তৰ পাৰিবা যেতিয়া তোমালোক এই প্ৰধান 6টা অংগ জানিবা তোমালোক ৰাষ্ট্ৰসংঘৰ 6টা অংগ আছে সেই অংগ কেইটা ভালকৈ চাবা নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল নিৰাপত্তা পৰিষদ হ'ল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা নিৰাপত্তা পৰিষদ হ'ল ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱে হ'ল নিৰাপত্তা পৰিষদ বুজি পালা নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল 5 জন আৰু অস্থায়ী সদস্য 6 জন তোমালোকক কোৱেশ্চনটো দিব ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আৰু অস্থায়ী সদস্যৰ সংখ্যা হ'ল মানে স্থায়ী সদস্য আৰু অস্থায়ী সদস্য কেইজন আছিল হেতু তোমালোকক দিব তোমালোক মনত কৰিবা স্থায়ী সদস্য আছিল 5 জন আৰু অস্থায়ী সদস্য আছিল 6 জন নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন হ'ল আমেৰিকা গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু চীন তোমালোকক কোৱেশ্চনটো দিব নেকৈ তলৰ কোনটো স্থায়ী সদস্যৰ ৰাষ্ট্ৰ তোমালোক তেতিয়া উত্তৰটো পাৰিবা যেতিয়া তোমালোক স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম জানিবা তোমালোক এই স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম মনত কৰিবা নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল আন্তৰ্জাতিক ন্যায়ালয় ইয়াৰ পৰা দিব মই লিখিয়া থৈ দিছো চাবা ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা হ'ল চাৰিটা অপচন থাকিব তোমালোক মনত কৰিবা আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা হ'ল 15 জন এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল সচিব প্ৰধানৰ কাৰ্যকাল কেই বছৰ চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা সচিব প্ৰধানৰ কাৰ্যকাল 5 বছৰ নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হ'ল
ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম হল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম হল নৰৱেৰ ট্ৰাইব হালডান লি নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হল বৰ্তমান সচিব প্ৰধান গৰাকীৰ নাম হল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা বৰ্তমানৰ সচিব প্ৰধান গৰাকীৰ নাম হল পৰ্তুগালৰ এন্টনিও গুটেৰেছ এইকেইটা তোমালোক ভালকৈ চাবা সচিব প্ৰধানৰ কাৰ্যকাল 5 বছৰ এটো চাবা ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি নৰৱেৰ ট্ৰাইব হালডান লি এটো ভালকৈ চাবা বৰ্তমানৰ সচিব প্ৰধান গৰাকীৰ নাম কি পৰ্তুগালৰ এন্টনিও গুটেৰেছ এই তিনিটা এমসিকিউ ভালকৈ চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ইউনেস্কো আৰু আইএমএফ এই দুটা সম্পূৰ্ণ নাম চাবা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ কেতিয়া গঠন কৰিছিল এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰিছিল নেক্সট চাবা তোমালোক সল্ট 1 আৰু সল্ট 2 স্টার্ট 1 আৰু স্টার্ট 2 এগেটা কেতিয়া গঠন কৰিছিল হেতু চাবা ইয়াৰ পৰা তোমালোক কোৱেশ্চন দিব এমসিকিউ কোৱেশ্চন সল্ট 1 তোমালোক চাবা 1972 চনত আৰু সল্ট 2 1979 চনত স্টার্ট 1 1991 চনত আৰু স্টার্ট 2 1993 চনত গঠন কৰিছিল ইয়াৰ পৰা তোমালোক কোৱেশ্চন এনেকৈ দিব মই তোমালোকক দেখুৱাই দিও তলত দিয়াবোৰ মিলুৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিয়া এনেকৈ কোৱেশ্চন দিব তোমালোক চাবা সল্ট 1 কেতিয়া গঠন কৰিছিল সল্ট 2 কেতিয়া গঠন কৰিছিল তোমালোকক এনেকৈ কোৱেশ্চন দিব মিলাব কাৰণে বুজি পাইছে না সল্ট 1 ইয়াত দি দিব তাৰ পিছত সন 2 ইয়াত দিব বা সল্ট 2 দিব সন 2 ইয়াত দিব উলট পালট কৈ দিব বুজি পাইছে না তোমালোক জাস্ট কি কৰিবা সল্ট 1 সল্ট 2 স্টার্ট 1 আৰু স্টার্ট 2 একেটা সন মনত কৰিবা তেতিয়াহে তোমালোক এই এমসিকিউ কোৱেশ্চনটোৰ উত্তৰ পাৰিবা নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হল ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল বুজি পালা নেক্সট চাবা তোমালোক নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হল মানৱ অধিকাৰ দিৱস পালন কৰা হয় চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা মানৱ অধিকাৰ দিৱস পালন কৰা হয় 10 ডিসেম্বৰৰ দিনটোত মানৱ অধিকাৰ দিৱস পালন কৰা হয় নেক্সট তোমালোক চাবা 100% শিওর ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিব নাহিলে মোক কমেন্ট কৰি কবা যেটো কবা মই হেইটোই মানি লম 100% শিওর আহিবই ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন আহিবই তোমালোক চাবা মই 100% লিখি থৈ দিছো তোমালোক চাবা আন্তৰ্জাতিক অনুষ্ঠান আৰু মুখ্য কাৰ্যালয় 1 2 3 4 5 6 7 8 9 10 11 11টা আছে ইয়াৰ পৰা তোমালোক গুটেই কেটা চাবা বেছি ভালকৈ চাবা 3 5 6 7 8 আৰু 11 একেটা বেছি ভালকৈ চাবা আৰু গুটেই কেটা চালে তো 100% কমন পাই যাবা ইয়াৰ পৰা এটা এমসিকিউ কোৱেশ্চন 100% আহিবই কেনেকুৱা টাইপ আহিব মই তোমালোকক দেখুৱাই দিও কোৱেশ্চন পেপাৰৰ পৰা দেখুৱাই দিম তোমালোক চাবা দে এটো চোৱা ASEAN ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত চাৰিটা অপচন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নং অপচনটো শুদ্ধ উত্তৰ ইয়াত চোৱা এটো কোৱেশ্চন কৰ পৰা দিছে এটো ASEAN ইয়াৰ মুখ্য কাৰ্যালয় ক'ত জাকাৰ্টা এটো হ'ল মুখ্য কাৰ্যালয় তোমালোক চা কোৱেশ্চনটো কৰ পৰা দিছে তোমালোক চাবা নাটো ইয়াৰ মুখ্য কাৰ্যালয় ক'ত এটো চাবা তাৰ পিছত চাবা APEC ইয়াৰ মুখ্য কাৰ্যালয় চাবা ASEAN ইয়াৰ মুখ্য কাৰ্যালয় চাবা ICC ইয়াৰ চাবা FIFA ইয়াৰ চাবা আৰু SAARC ইয়াৰ মুখ্য কাৰ্যালয় চাবা তোমালোকৰ ডাইৰেক্ট কোৱেশ্চন দিব পাৰে নকৈ যে ICC ৰ মুখ্য কাৰ্যালয় ক'ত এনেকৈ কোৱেশ্চন দিব পাৰে নহলে তোমালোকক কোৱেশ্চনটো কেনেকৈ দিব মই তোমালোকক দেখুৱাই দিও কোৱেশ্চন পেপাৰৰ পৰা এটো এনেকুৱা টাইপ কোৱেশ্চন দিব পাৰে তলত দিয়াবোৰ মিলুৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিয়া ধৰা হল তোমাক লোক কেনেকৈ কোৱেশ্চন দিব নাটো প্ৰথম অপচনত নাটো দিব তাৰ পিছত ইয়াৰ মুখ্য কাৰ্যালয় ক'ত ধৰা হল 3 নম্বৰত দিব উলট পালট কৈ দিব বুজি পালা না তুমি এই কোৱেশ্চনটোৰ উত্তৰ তেতিয়াই পাৰিবা যেতিয়া তোমালোকৰ মুখ্য কাৰ্যালয় বিলাক মনত থাকিব তোমালোক ভালকৈ চাবা মুখ্য কাৰ্যালয় বিলাক ক'ত অৱস্থিত মানে 3 5 6
7, 8 আৰু 11 এইকেইটা বেছি ভালকৈ চাবা আৰু যদি গোটেইকেইটা চোৱা ইয়াৰ পৰা তো 100% চিউৰ এটা এমসিকিউ কোৱেশ্চন কমন পৰিবই তোমালোক ভালকৈ চাবা মুখ্য কাৰ্যালয় কেইটা মই বাৰে বাৰে কৈছো হৈ গল এইটো চেপ্টাৰৰ ভিতৰত যিকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক কৈ দিলো অনুশীলনীৰ ভিতৰত একো ইম্পৰ্টেন্ট নাই দীঘল উত্তৰৰ প্ৰশ্ন যদি তোমালোক চোৱা 1 3 আৰু 5 এইকেইটা চাব পাৰা এইকেইটা নাহে কিয় নাহে এইকেইটা মই কিয় ইম্পৰ্টেন্ট কৈ দিছো তোমালোক চাবা উদ্দেশ্য আৰু নীতি তোমালোক ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন দিব পাৰে এনেকৈ তলৰ কোনটো ৰাষ্ট্ৰ গঠনৰ উদ্দেশ্য হয় বা নীতি হয় তোমালোক 1 3 5 এইকেইটা চালে চাব পাৰা আৰু যদি নোচোৱা একো আপত্তি নাই ইয়াৰ পৰা কোৱেশ্চন কমন নপৰে লং কোৱেশ্চন তোমালোক মই যিকেইটা এমসিকিউ কোৱেশ্চন দেখুৱাই দিলো হেকেটা ভালকৈ চাবা 100% কমন পাই যাবা তোমালোক মোক কমেন্ট কৰি কবা এক্সাম দি আহি কমন পৰিছে না নাই আৰু তোমালোক মোক কমেন্ট কৰি কবা কোনটো চেপ্টাৰৰ কোনটো সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ভিডিও লাগে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও